হেল্ল' এভৰিৱান, মই মহেশ্বৰী আপোনালোক সকলোকে ময়ূৰী ইনফোটেকৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বৰ্তমান DSHৰ ফালৰ পৰা 919টা টেকনিকেল পোষ্টৰ নটিফিকেশ্যন আউট হৈছে। ইয়াৰ বাবে যিসকল এলিজিবল আৰু ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে তেওঁলোকে অনলাইন এপ্লিকেশ্যন ফিল আপ কৰি ল'ব পাৰিব। প্ৰথমটো পোষ্ট ওলাইছে ANMৰ বাবে। ইয়াৰ বাবে পোষ্ট ওলাইছে 181টা আৰু ইয়াৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন হৈছে যিকোনো ৰিকগনাইজ ইনষ্টিটিউশ্যনৰ পৰা বা আছাম নাৰ্ছিং কাউন্সিলৰ পৰা ANM ট্ৰেইনিং পাছ আউট হ'ব লাগিব। লগতে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব। আৰু 2 নম্বৰটো হৈছে ষ্টাফ নাৰ্ছ। ইয়াৰ বাবে ওলাইছে 446টা পোষ্ট। ইয়াৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন হৈছে GNM ডিপ্ল'মা থাকিব লাগিব, BSc নাৰ্ছিং ডিগ্ৰী থাকিব লাগিব। তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু লগতে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব। আৰু 3 নম্বৰটো হৈছে ষ্টাফ নাৰ্ছে, সেইটো ক্ৰিটিকেল কেয়াৰৰ কাৰণে। তাৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন হৈছে GNM ডিপ্ল'মা থাকিব লাগিব, BSc নাৰ্ছিং কৰা হ'ব লাগিব আৰু তেওঁলোকৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ লাগিব। তেওঁলোকে ICUত কাম কৰাৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। ইয়াৰ বাবে পোষ্ট ওলাইছে 292টা আৰু ইয়াৰে এজ লিমিট হৈছে 18 to 40 years। 1 জানুৱাৰী 2024ৰ ভিতৰত 18ৰ পৰা 40 বছৰৰ ভিতৰত যিসকল কেণ্ডিডেট আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ বাবে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। আৰু অনলাইন এপ্লিকেশ্যনৰ ষ্টাৰ্টিং ডেট হৈছে 9 ডিচেম্বৰ 2024 আৰু লাষ্ট ডেট হৈছে 18 ডিচেম্বৰ 2024 আৰু যিসকল এইখিনি কৰিব পৰা ভিতৰত আছে তেওঁলোকে 9ৰ পৰা 18 তাৰিখৰ ভিতৰত ডিচেম্বৰৰ 9ৰ পৰা 18 তাৰিখৰ ভিতৰত অনলাইন এপ্লিকেশ্যন ফিল আপ কৰি ল'ব পাৰিব। আৰু আপোনালোকে যদি আৰু ডিটেইলছত জানিব বিচাৰে কি এডুকেশ্যনেল কোৱালিফিকেশ্যন ৱৰ্ক এক্সপিৰিয়েঞ্চ সকলো জানিব বিচাৰিলে আপোনালোকে DSHৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাত গৈ আপোনালোকে ভিজিট কৰিলে সকলো নটিফিকেশ্যন পাই যাব। তাত আপোনালোকে এবাৰ চাই ল'ব পাৰিব আৰু এপ্লাই কৰিব পাৰিব। আৰু আজিৰ বাবে ইমানেই। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু কিবা জানিব বিচাৰিলে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। আজিৰ বাবে ইমানেই। থেংক ইউ।